নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2021 ৰ পেপাৰখনৰ পৰা ৰিজনিংৰ পাৰ্টটো ডিসকাস কৰিম। সো ভিডিওটো লাষ্টলৈকে চাই যাব। আজিৰ ৰিজনিংৰ ভিডিওটো পাৰ্ট 6 ভিডিও হয়। অলৰেডি মই পাৰ্ট 1 ৰ পৰা পাৰ্ট 5 লৈকে ভিডিও বনাই থৈছো। প্লেলিষ্টৰ লিংক মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম। যদি আপোনালোকে চোৱা নাই তেন্তে আপোনালোকে চাবকে পাৰে। আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাৰ্স্ট কোৱেশ্চনটো চাওক, ফাইন্ড দা ৰং নাম্বাৰ ইন দা ফলোইং সিৰিজ। ইয়াত এটা নাম্বাৰ সিৰিজ দিয়া আছে। এই নাম্বাৰ সিৰিজটোৰ পৰা আমি ৰং নাম্বাৰটো ফাইন্ড আউট কৰিব লাগে। ওকে, উলিয়াব লাগে কোনটো নাম্বাৰ ৰং হয় এই নাম্বাৰ সিৰিজটোৰ। সো নাম্বাৰ সিৰিজটো মই ইয়াত লিখি লৈছো। এতিয়া আমি কোনটো নাম্বাৰ ৰং হয় তাক উলিয়াব লাগিব সলভ কৰি পেলাই। সো এতিয়া চাওক 8 minus 3 কিমান হয়? 8 minus 3 5 হয়, হয়নে? নেক্সট 15 minus 8 15 minus 8 কিমান হয়? 7 হয়। 24 minus 15 কিমান হয়? 9 হয়। ওকে, সো এতিয়া চাওক 5 7 9 সিৰিজটো নেকে গৈ আছে। 8 minus 3 5 পালো, 15 minus 8 7 পালো, 24 minus 15 9 পালো। ওকে, 5 7 9 5 এটা অড নাম্বাৰ, 7 অড নাম্বাৰ, 9 অড নাম্বাৰ। সো অড নাম্বাৰটো সিৰিয়ালি গৈ আছে। ওকে, 5 দেন 6 to 9 দেন 7 আছে, 7 to অড নাম্বাৰ, দেন 7 ৰ পিছত অড নাম্বাৰটো হৈছে 9। ওকে, সো 9 ৰ পাছৰ অড নাম্বাৰটো কি হয়? 9 ৰ পাছৰ অড নাম্বাৰটো হৈছে 11। সো আমি 34 আৰু 24 এটা নাম্বাৰ মাইনাস কৰিলে 11 পাব লাগে। কিন্তু 34 minus 24 34 minus 24 আমি কিমান পাওঁ? 10 পাওঁ। কিন্তু এই সিৰিজটো মতে আমি কিমান পাব লাগিছিলে? 11 পাব লাগিছিলে। কিন্তু ইয়াত আমি 11 পোৱা নাই। দ্যাট মিন্স এই নাম্বাৰ যোনটো 34 ইয়াত দিয়া আছে এই 34 নাম্বাৰটো 35 হ'ব লাগিছিলে। 35 minus 24 আমি 11 পাওঁ, হয়নে? সো এই 34 ঠাইত 35 হ'ব লাগিছিলে। দ্যাট মিন্স এই যোনটো নাম্বাৰ 34 হেতুৱে হৈছে এই সিৰিজটোৰ ৰং নাম্বাৰ। ওকে, সো কোনটো অপশন কাৰেক্ট হ'ব? অপশন সি 34 ইজ দা ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটো চাওক, এটো এটা এলফাবেট এনালজিৰ কুৱেশ্যন হয়। ইয়াত আমি মিছিং টাৰ্মটো ফাইন্ড আউট কৰিব লাগে, উলিয়াব লাগে। সো এনেকুৱা টাইপৰ কুৱেশ্যনত আমি কি কৰিম? ফাৰ্স্ট দুটা টাৰ্ম এই পেয়াৰটো ফাৰ্স্ট পেয়াৰটোৰ মাজত কি ৰিলেশ্যন আছে, তা পেটাৰ্নটো কি, কেনেকে BF is to GK হল হেতু আমি ফাৰ্স্ট উলিয়াই ল'ব লাগিব। সেম পেটাৰ্ন ইউজ কৰি পেলাই আমি LP is to কি হ'ব হে মিছিং টাৰ্মটো আইডেন্টিফাই কৰিব পাৰিম। সো এতিয়া আমি LP is to কি হ'ব এই মিছিং টাৰ্মটো আইডেন্টিফাই কৰিব লাগিব। তাৰ আগতে BF is to GK ইয়াৰ ৰিলেশ্যনটো কি, ইয়াৰ পেটাৰ্নটো কি, BF is to GK কেনেকে হল হেতু ফাৰ্স্ট আমি আইডেন্টিফাই কৰি লম। ওকে, ইয়াত মই অলৰেডি সলভ কৰি থৈছো। কেনেকে মই সলভ কৰিলো আপোনালোকক বুজাই দিম, আপোনালোকে ভালকে চাই যাব। সো এতিয়া চাওক BF is to GK, BF আৰু GK ৰ ফাৰ্স্ট এলফাবেট দুটা চাওক B আৰু G। B ৰ পৰা 5 স্টেপ আমি ফৰৱাৰ্ড গলে G পাওঁ, এটো হৈছে B। 5 স্টেপ আমি ফৰৱাৰ্ড গলে কি পাওঁ? G পাওঁ। 1 2 3 4 5 G। ওকে, এতিয়া নেক্সট এলফাবেটটো চাওক F আৰু K। F ৰ পৰা আমি যেতিয়া 5 স্টেপ ফৰৱাৰ্ড যাওঁ কি পাওঁ? K পাওঁ। এটো হৈছে F। F ৰ পৰা 5 স্টেপ আমি ফৰৱাৰ্ড গলে কি পাম? 1 2 3 4 5 K পাওঁ, হয়নে? দ্যাট মিন্স B ৰ পৰা 5 স্টেপ যেতিয়া আমি গলো G পালো, আৰু F ৰ পৰা 5 স্টেপ যেতিয়া আমি ফৰৱাৰ্ড গলো তেতিয়া আমি কি পালো? K পালো। ওকে, সো এটো হৈছে পেটাৰ্নটো, আমি ৰিলেশ্যনটো এতিয়া গম পাই গলো। সো এতিয়া আমি LP is to কি হ'ব হেতু উলিয়াব লাগিব সেম পেটাৰ্ন ইউজ কৰি পেলাই। ওকে, সো এতিয়া চাওক L ৰ পৰা আমি কি কৰিব লাগিব? 5 স্টেপ ফৰৱাৰ্ড যাব লাগিব এতিয়া। সো L ৰ পৰা যেতিয়া আমি 5 স্টেপ ফৰৱাৰ্ড যাওঁ কি পাওঁ? Q পাওঁ। ওকে, নেক্সট এতিয়া সেকেন্ড এলফাবেটটো চাওক P। P ৰ পৰা আকৌ আমি কি কৰিব লাগিব? 5 স্টেপ ফৰৱাৰ্ড যাব লাগিব, হয়নে? সো P ৰ পৰা যেতিয়া আমি 5 স্টেপ ফৰৱাৰ্ড যাওঁ তেতিয়া আমি কি পাওঁ? U পাওঁ। সো টাৰ্মটো কি পালো এতিয়া? QU। ওকে, সো আমাৰ LP is to কি হল? QU। সো মিছিং টাৰ্মটো আমাৰ
Q, U. So, kuntu option correct hobo? Option C is the correct answer. Next question to solve. If P denotes plus, R denotes multiply, S denotes minus, and T denotes divided by, then what will be the value of 5R, 9P, 7S, 9T, 3P, 6? So, eneka type of question eta moi already agor part etat discuss korisilu. Jodi hey video to apnaloke saise tente ei question tur answer apnaloke easily uliaba paribo. Okay, so question tut koise P mane plus boli koise, R mane multiply boli koise, S mane minus boli koise, aru T mane divided by boli koise. Etia ami yar value tu uliaba lage. So question tur pra ami gom palu je P mane plus, R mane multiply, S mane minus, T mane divided by. Okay, so etia ami yat put koribo lagibo 5, R mane multiply, so yat multiply put korisu, 9, P mane plus, so yat plus put korisu, 7, then S mane minus, so yat minus put korisu, then 9, then T mane divided by, so yat divided by put korisu, then 3, then P mane ki asile plus, so yat plus put korisu, 6. So etia ami simplify koribo lagibo. Apnaloke keneka simplify kore apnaloke already jane hoine. So first ami ki koribo lagibo, divider pra start koribo lagibo. So 9 divided by 3 kiman hoy? 3 hoy, 3 3s are 9. So 3 at put korilu, baki kita janeke asile number heneke put korilu. 5 multiply 9 plus 7 minus 9 divided by 3 3. So yat ami 3 put korilu plus 6. Next ami ki koribo lagibo, multiply koribo lagibo. 9 5s are kiman? 45. So yat 45 put korilu. Then baki number kita janeke ase heneke put kori dim, plus 7 minus 3 plus 6. Next ami ki koribo lagibo, add koribo lagibo, plus koribo lagibo. So first ami 45 plus 7 korim, which is 52. So yat 52 put korilu. Next a number duta janeke ase as it is ami put kori dim, minus 3 plus 6. Okay, next ako ami ki koribo lagibo, ako plus koribo lagibo. 52 plus 6. So 52 plus 6 ki hoy? 58, then minus 3. So 58 minus 3 ki hoy? 55. So amar answer to ami ki palo 55. So kuntu option amar correct hobo? Option D to correct hobo, which is 55. Option D is the correct answer. Next question to solve, eto eta analogy question hoy. Yat koise je command is related to order in the same way as confusion is related to. Command is related to order boli koise. Command order logot related boli koise. Etia command aru order এই দুটা word relation to কি কেনেকে relate হৈ আছে হেতু আমি first জানিব লাগিব. ওকে, সো কমান্ডৰ এটা synonym word হৈছে order. ওকে, কমান্ডৰ এটা সমাৰ্থক শব্দ হৈছে order. সো কনফিউজনৰ এই চাৰিটা ভিতৰত কোনটো হৈছে synonym word আমি হেতু উলিয়াব লাগে. ওকে, সো আমি জানিব লাগিব কনফিউজনৰ কি কি synonyms আছে, কনফিউজনৰ কি কি সমাৰ্থক শব্দ আছে. ওকে, সো ইয়াত চাৰিটা অপচন দিয়া আছে, ডিসিপ্লিন, ক্লেৰিটি, কেওস আৰু প্ৰবলেম. সো কনফিউজন ইজ ৰিলেটেড টু কেওস. অপচন সি কেওস. ওকে, কেওস হৈছে কনফিউজনৰ এটা সমাৰ্থক শব্দ, সিনোনিম. ওকে, নেক্সট কুৱেশ্যন টু সলভ. এৰেঞ্জ দ্য ৱৰ্ডছ গিভেন বিলো ইন এ মিনিংফুল সিকুৱেন্স. পাঁচটা ৱৰ্ড দিয়া আছে, এই ৱৰ্ড কেইটা আমি মিনিংফুল সিকুৱেন্সত এৰেঞ্জ কৰিব লাগে. সো কি কি ৱৰ্ড দিয়া আছে সক? Poverty, population, death, unemployment, disease. So first talk point 2 population. Population যেতিয়া increase hobo তেতিয়া আমাৰ unemployment to increase hobo হয়নে? First আহিব 2 then 4. যেতিয়া unemployment increase hobo তেতিয়া কি হ'ব? Poverty আহিব হয়নে? So first হ'ব 2 then 4 then point number 1. So next poverty পিছত কি হ'ব? Poverty যেতিয়া আমাৰ increase হ'ব তেতিয়া আমাৰ disease হ'ব পাৰে হয়নে? So 1ৰ পিছত next point আহিব 5 আৰু diseaseৰ পিছত কি হ'ব? Death হ'ব. ওকে, next last আহিব point 3. So আমাৰ sequence টো হৈছে 2 4 1 5 3. So কোনটো অপচন correct হ'ব? Option B is the right answer, 2 4 1 5 3. Next question to solve. Select the best alternative among the following. Seismography is to earthquake, sphygmomanometer is to কি হ'ব? Okay, so first আমি জানিব লাগিব seismography আৰু earthquakeৰ মাজৰ relation to কি. Seismography এ earthquake measure কৰে. Okay, so
স্ফিগমোমেনোমিটাৰে কি মেজাৰ কৰে ব্লাড সুগাৰ ব্লাড প্ৰেছাৰ ৱেট নে HIV AIDS সো স্ফিগমোমেনোমিটাৰে ব্লাড প্ৰেছাৰ মেজাৰ কৰে সো অপশন বি ইজ দা ৰাইট আনসাৰ নেক্সট কুৱেশ্যন টু চাওক প্ৰকাশ ইজ টলাৰ দেন গীতা প্ৰকাশ গীতাতকে ওখ বুলি কৈছে সো প্ৰকাশ গীতাতকে ওখ ওকে নেক্সট কৈছে যে আমাৰ ইজ টলাৰ দেন প্ৰভাত বাট নট দেন গীতা আমাৰ প্ৰভাততকে ওখ হয় কিন্তু আমাৰ গীতাতকে ওখ নহয় মানে গীতাতকে চাপৰ হয় আমাৰ ওকে সো যেহেতু আমাৰ গীতাতকে চাপৰ সো আমি অমৰক ইয়াত প্লেস কৰিম আৰু অমৰ ইজ টলাৰ দেন প্ৰভাত বুলি কৈছে মানে অমৰ প্ৰভাততকৈ ওখ সো প্ৰভাত অমৰৰ পাছত হ'ব সো ইয়াত হ'ব প্ৰভাত ওকে নেক্সট কৈছে যে প্ৰবোধ ইজ টলাৰ দেন প্ৰকাশ প্ৰবোধ প্ৰকাশতকৈ ওখ বুলি কৈছে সো এটো হৈছে প্ৰকাশ প্ৰকাশতকৈ প্ৰবোধ ওখ সো প্ৰবোধ ইয়াত হ'ব সবতকৈ আগত ওকে সো এটা কোৱেশ্চনটো হল হু ইজ দা শৰ্টেষ্ট সবতকৈ শৰ্ট কোন হয় ওকে সো আমি গম পালো যে সবতকৈ লাষ্টত আছে প্ৰভাত সো প্ৰভাত ইজ দা শৰ্টেষ্ট সো অপশন সি ইজ দা right answer okay next question to solve replace the question mark in the given series with a suitable option yet the number series dia ase number series to ami complete koribo lage okay option dia sarita number bhitorot kuntu number e a question mark to replace koribo paribo hetu ami solve kori uliabo lagibo so etia sok 4 5 12 39 160 etia next number to ki hobo hetu uliabo lage so first sok 4 logot ami 1 multiply korilu kiman pam 4 ones are 4 then আকৌ 1 এটা প্লাস কৰি দিলো সো 4 plus 1 5 সো 5 পালো ওকে এতিয়া 5 ৰ লগত 2 মাল্টিপ্লাই কৰিলো 5 2s are 10 আকৌ 2 এটা এড কৰি দিলো 10 plus 2 12 পালো ওকে নেক্সট 12 ৰ লগত 3 মাল্টিপ্লাই কৰিলো কিমান পালো 36 প্লাস আকৌ আমি 3 এড কৰি দিলো 36 ৰ লগত তেতিয়া আমি কিমান পালো 39 ওকে বুজি পাইছে নেক্সট 39 ৰ লগত এতিয়া আমি কি মাল্টিপ্লাই কৰিব লাগিব 4 multiply কৰিব লাগিব ওকে সিৰিয়ালি আহি আছে সক ফাৰ্স্ট আমি 1 multiply কৰিলো 2 multiply কৰিলো 3 multiply কৰিলো নেক্সট আমি কি কৰিব লাগিব 4 এ multiply কৰিব লাগিব সো 39 ৰ লগত আমি যেতিয়া 4 এ multiply কৰো তেতিয়া আমি কিমান পাও 156 এতিয়া আকৌ 4 এ এড কৰিব লাগিব 156 ক সো 156 ৰ লগত 4 এড কৰিলে আমি 160 পাও এতিয়া 160 ক আমি ফাৰ্স্ট কিহে multiply কৰিব লাগিব যেহেতু আমি সিৰিয়ালি মাল্টিপ্লাই কৰি আহি আছো নম্বৰ কেটা 1 2 3 4 নেক্সট আমি 5 এ মাল্টিপ্লাই কৰিব লাগিব ওকে সো 160 লগত যেতিয়া আমি 5 এ মাল্টিপ্লাই কৰো তেতিয়া আমি কিমান পাও 800 পাও আকৌ এতিয়া আমি কি কৰিব লাগিব 5 এটা প্লাস কৰিব লাগিব যোনটো নম্বৰ আমি মাল্টিপ্লাই কৰিছো হে সেম নম্বৰটোৰে আমি কি কৰিম এড কৰিম ওকে সো 800 plus 5 কিমান পাও আমি 805 সো next number to hobo 805 okay so kuntu option correct hobo option B is the right answer next question to solve find the missing number a missing number to ami eta find out koribo lage duta figure dia ase figure 1 to gutte kita number ase kintu figure 2 eta number missing ase aru ami he missing number to find out koribo lage etia solve figure 1 to solve যদি আমি 101 আৰু 15 প্লাস কৰো 101 plus 15 তেতিয়া আমি কিমান পাও 116 পাও ওকে নেক্সট 35 plus 38 plus 43 এই তিনটা নম্বৰ যেতিয়া আমি প্লাস কৰো তেতিয়াও আমি 116 এ পাও ওকে সো সেম প্যাটাৰ্ন ইউজ কৰিম আমি সেকেন্ড ফিগাৰ টুৰ মিসিং নম্বৰটো উলিয়াবৰ বাবে সো ফাৰ্স্ট আমি কি কৰিম 48 আৰু 184 প্লাস কৰিম 48 plus 184 কিমান পালো 232 that means 56 plus a missing number 2 plus 34 তাৰো টোটাল আমাৰ কিমান ওলাব লাগিব 232 এ ওলাব লাগিব ওকে সো 56 plus 34 plus হে মিসিং নম্বৰটো আমি কি হয় নাজানো সো x ধৰিছো is equals to 232 ওকে সো 56 plus 34 কিমান হয় 90 plus x is equals to 232 next 90 যদি ৰাইট সাইডে যায় কি হ'ব
minus hobo x is equals to 232 minus 90 which is 142 okay so x or value ulale 142 so x mane ki a question mark to ami x boli dhorisilu so x or value ulale 142 so missing number to hoise 142 which is option C okay option C is the right answer next question to solve find the missing number a missing number to ami uliabo lage so etia solve 3 লগত 6 প্লাস কৰিলে 9 পাও 9 হৈছে 3 স্কয়াৰ 8 ৰ লগত 56 প্লাস কৰিলে 64 পাও 64 হৈছে 8 ৰ স্কয়াৰ 10 ৰ লগত 90 প্লাস কৰিলে আমি 100 পাও 100 হৈছে 10 ৰ স্কয়াৰ 2 ৰ লগত 2 প্লাস কৰিলে 4 পাও 4 হৈছে 2 স্কয়াৰ আৰু 1 ৰ লগত 0 প্লাস কৰিলে আমি 1 পাও আৰু 1 1 ৰ স্কয়াৰ হয়নে 1 1 0 1 আমি জানো সো এতিয়া কথাটো হল 20 লগত আমি কি প্লাস কৰিব লাগিব যাতে আমি স্কয়াৰ টা পাও ওকে সো ইয়াত অপশন কিটা সব 0 আছে 5 আছে 3 আছে 7 আছে 20 লগত যদি আমি 0 প্লাস কৰো 20 এ পাম 20 কাৰ স্কয়াৰ হয় কাৰো স্কয়াৰ নহয় হয়নে 20 লগত 5 প্লাস কৰিলে আমি কি পাও 25 পাও সো 20 লগত 5 প্লাস কৰিলে আমি 25 পাও আৰু 25 হৈছে 5 ৰ স্কয়াৰ হয়নে that means আমাৰ আনসাৰ টু হ'ব 5 ইকুৱেশ্যন মাৰ্কৰ ঠাইত আমাৰ মিসিং নাম্বাৰটো হ'ব 5 সো 5 আছে অপশন বি সো অপশন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন টু সক এটো এটা ডাইজৰ কোৱেশ্চন হয় ফ্ৰম দা ফলোইং ফিগাৰ্স ফাইন্ড দা নাম্বাৰ অপোজিট টু 3 ইয়াত চাৰিটা ফিগাৰ দিয়া আছে এই চাৰিটা ফিগাৰৰ হেল্প লৈ পেলাই আমি কি কৰিব লাগিব 3 ৰ অপোজিট সাইডে কোনটো নাম্বাৰ আছে হেতু আমি উলিয়াব লাগিব ওকে সো 3 অপোজিট সাইডে কোনটো নাম্বাৰ আছে আমি নাজানো কিন্তু ফিগাৰৰ পৰা আমি গম পাইছো যে 3 সাইডত বা 3 কাখত কোনটা নাম্বাৰ আছে ওকে সো ফাৰ্স্ট ফিগাৰ টু সক 3 সাইডত 6 আৰু 1 আছে এটো ফিগাৰ সক 3 সাইডত 5 আৰু 1 আছে 1 এবাৰ লিখিলো আকৌ নিলিখো 5 লিখিম ওকে 3 সাইডত 2 আৰু 6 আছে 6 এবাৰ লিখিলো হেতু নিলিখো 2 লিখিম ওকে সো আমি জানো যে ডাইস এটাত 6টা ফেস থাকে ওকে এটা 3 অপোজিট সাইডে কি নাম্বাৰ আছে আমাক উলিয়াব কৈছে 3 সাইডত আছে 6 1 5 আৰু 2 ওকে 6 আছে 1 আছে 5 আছে আৰু 2 আছে এতিয়া আমি 3 ৰ অপোজিট সাইডে কোনটো নাম্বাৰ আছে হেতু উলিয়াব লাগিব ওকে আমি জানো যে ডাইজত কি নাম্বাৰ থাকে 1 থাকে 2 থাকে 3 থাকে 4 5 আৰু 6 লৈকে থাকে ওকে সো ইয়াত সক 6 আছে 1 আছে 5 আছে আৰু 2 আছে কিন্তু 4 টো নাই that means 3 ৰ অপোজিট সাইডে কি থাকিব 4 টো থাকিব ওকে সো 4 is the right answer so option B is the right answer next question to solve in a row of 21 girls এটা rowত 21 জনী ছোৱালী আছে next কৈছে when Priyanka was shifted 4 places towards the right she became 12 from the left hand এটো হৈছে left hand আৰু এটো হৈছে right hand ওকে সো প্ৰিয়ংকা যেতিয়া ৰাইট অফ ফালে 4 প্লেसेस শিফট কৰিছে তেতিয়া তাৰ ফাইনাল যোনটো পজিশন হেতু লেফট এন্ডৰ পৰা কিমান হৈছে 12 সো তাৰ ফাইনাল পজিশনটো হৈছে 12 ওকে সো তাৰ অৰিজিনাল পজিশনটো কি হ'ব সো তাৰ ৰাইট অফ ফালে 4 প্লেसेस শিফট হৈছে সো 8 ৰ পৰা সক 1 2 3 4 এটো হৈছে ৰাইট সাইড হয়নে সো 8 ৰ পৰা যেতিয়া তাই 4 প্লেसेस ৰাইট সাইডে মুভ কৰিছে তেতিয়া তাই লেফট এন্ডৰ পৰা 12 পজিশনত আছে সো তাই অৰিজিনাল পজিশনটো হয় 8 আৰু এতিয়া তাই 12 পজিশনত আছে 4 প্লেसेस শিফট কৰাৰ পিছত এটা কোৱেশ্চনটো হৈছে what was her earlier position from the right end of the row সো ৰ'টোৰ ৰাইট এন্ডৰ পৰা এটো হৈছে ৰাইট এন্ডৰ পৰা তাই earlier পজিশনটো কি হ'ব তাই earlier পজিশনটো এটো হয় সো ৰাইট এন্ডৰ পৰা এতিয়া আমি কাউন্ট কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 so right endor pra tair earlier position to hoise 14th position so option A 14th is the right answer a question to solve how many rectangles are there in the following figure a figure tut keta rectangle ase ami count kori uliabo lage so bhalke sai jabo 1 2 3 4 saida rectangle palu aru e gutte to 5 next eto eta 6 okay next
এইটো 7 আৰু এইটো 8 ওকে আৰু এইটো এটা কমপ্লিট 9 ওকে সো টোটাল আমি কেটা ৰেক্টেংগল পালো 9টা পালো সো অপশন ডি 9 ইজ দা ৰাইট আনসাৰ নেক্সট কোৱেশ্চন টু সক ইয়াত এই ষ্টাৰটোৰ ভ্যালুটো ফাইন্ড আউট কৰিব কৈছে যদি আমি ইয়াক a বুলি ধৰো আৰু এটো সিম্বলক b বুলি ধৰো আৰু ষ্টাৰটোক c বুলি ধৰো ওকে তেতিয়া আমি তিনটা ইকুৱেশন ফৰ্ম কৰি লব পাৰিম সো ফাৰ্স্টত সক a এটা আছে সো a প্লাস ওকে আৰু b দুটা আছে সো a প্লাস টুৱাইস b which is equals to 11 so to equation 1 next সক a দুটা আছে সো টুৱাইস a প্লাস b এটা আছে b প্লাস c ও এটা আছে so c is equals to 10 which is equation 2 next সক a plus b plus c which is 9 so ইয়াত লিখিলম a plus b plus c which is equals to 9 এটো হৈছে equation 3 আমি equation 3 টো কেনেকৈ লিখিব পাৰো b plus c is equals to 9 minus a যদি a টো ৰাইট সাইডে গুছি যায় minus a হৈ যাব হয়নে b plus c which is equals to 9 minus a so এতিয়া সক b plus c টো আমি a b plus c ঠাইত পুট কৰিব পাৰো so equation 2 কি হৈ যাব twice a plus b plus c ঠাইত আমি কি পুট কৰিম 9 minus a so twice a plus 9 minus a which is equals to 10 okay so twice a minus a কি হ'ব a twice a minus a হ'ব plus 9 which is equals to 10 so a is equals to 9 এফালে গলেগে right side গলেগে minus হৈ যাব minus 9 so a is equals to 10 minus 9 which is equals to 1 so a এর ভ্যালু আমি পাই গলো এর ভ্যালু হৈছে 1 কিন্তু আমাক স্টাৰৰ ভ্যালু লিয়াব কৈছে আৰু স্টাৰটোক আমি c বুলি ধৰি লৈছো so এতিয়া a টো এৰ ভ্যালুটো আমি ইকুৱেশন 1 ত পুট কৰি b এৰ ভ্যালু কি হ'ব আমি উলিয়ালম so ইকুৱেশন 1 ত a এৰ ঠাইত আমি 1 পুট কৰিছো so 1 plus twice b which is equals to 11 okay so a1 to আমি a এৰ ঠাইত পুট কৰিছো কাৰণ আমি a এৰ ভ্যালু পালো a এৰ ভ্যালু হৈছে 1 so twice b is equals to a1 to right side গলে -1 হৈ যাব so twice b is equals to 11 minus 1 which is 10 so twice b is equals to 10 so 2 right side যদি যায় তেতিয়া কি হ'ব twice b হৈ আছে মানে 2 multiply b হৈ আছে so right side গলে divided by হৈ যাব so b is equals to 10 divided by 2 10 by 2 which is equals to 5 2 5s are 10 হয়নে so b এর আমি ভ্যালুটো পাই গলো which is 5 a এর ভ্যালু পালো 1 b এর ভ্যালু পালো 5 so equation 3 ত আমি a এর ভ্যালু আৰু b ভ্যালু যদি পুট কৰি দিও তেতিয়া c এর ভ্যালুটো আমি উলিয়াব পাৰিম so a এর ভ্যালু 1 b এর ভ্যালু 5 okay plus c ভ্যালু আমি নাজানো উলিয়াব লাগিব এতিয়া so 1 plus 5 plus c which is equals to 9 okay so 1 plus 5 কিমান হয় 6 plus c is equals to 9 6 right side আহি গলে কি হ'ব মাইনাস হৈ যাব that means 9 minus 6 কিমান হয় 3 হয় so c is equals to 3 so c এর ভ্যালুটো পাই গলো which is 3 আৰু c কি হয় স্টাৰ হয় আমি স্টাৰক c বুলি ধৰি লৈছিলো আৰু স্টাৰৰ ভ্যালুটোৱে কোৱেশ্চনত উলিয়াব কৈছে so স্টাৰৰ ভ্যালু আমি কি পালো 3 পালো so কোনটো অপশন কাৰেক্ট হ'ব অপশন c 3 is the right answer